নমস্কাৰ অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ স্বাগতম জনাইছো মই সুমন্ত মাধৱ বৰা। মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ অনবদ্য আৰু কালজয়ী সৃষ্টি এই মায়াবিনী ৰাতিৰ বুকুত এতিয়া আৰু গীত হৈ থকা নাই। ই ৰূপান্তৰিত হৈছে প্ৰাৰ্থনালৈ আৰু জুবিন দাক আমি সুৰৰ ঈশ্বৰ ভগৱান বুলি কৈছোঁ আৰু সেই সুৰৰ ঈশ্বৰ ভগৱানক আমি যিটো প্ৰাৰ্থনাৰে আচলতে আৰাধনা কৰিছোঁ সেই গীতটোৰ নামেৰেই আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। প্ৰিয় দৰ্শক, এমাহ উকলি গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ। এই পৰ্যন্ত জনতাই জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত ঘটিছিল কি, জুবিন গাৰ্গৰ সৈতে প্ৰকৃতাৰ্থত হৈছিল কি আৰু জুবিন গাৰ্গে ন্যায় পাবনে, এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি চলাথ কৰিছে। ৰাজপথলৈ ওলাই আহিছে, সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিছে, কিন্তু তাৰ পাছতো জনতাই বিচাৰি থকা প্ৰশ্নবোৰ পোৱা নাই। জনতাৰ মনত খুব অসন্তুষ্টি আছে, জনতাই ক'ব বিচাৰিছে বহু কথা, কিন্তু তেওঁলোকে এখন মঞ্চ পোৱা নাই। গতিকে আমি অসম লাইভ 24ৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈছোঁ আৰু জনতাৰ মনত কি খুদুৱনি আছে সেয়া জানিবলৈ চেষ্টা কৰিছোঁ। আজি আহি উপস্থিত হৈছোঁ জখলাবন্ধাত, নগাঁৱৰ জখলাবন্ধাৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। প্ৰথমে ছাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ উকলি গ'ল, তাৰ পাছতো আমাৰ মনত খুদুৱাই থকা প্ৰশ্নবোৰৰ উত্তৰ যেন আমি পোৱা নাই, সেই ধৰণৰ এটা অনুভৱ হৈছে। কিন্তু এইগৰাকী জুবিন গাৰ্গক আমি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছোঁ, ভগৱানৰ সৈতে তুলনা কৰিছোঁ, তাৰ পাছতো আমি ন্যায় বিচাৰি ফুৰিবলগীয়া হৈছে। কি ক'ব আপুনি? এতিয়া যিহেতু SIT গঠন কৰিছে, CID গঠন কৰিছে, আমিও ভাবিছোঁ এটা ন্যায় পাম। কিন্তু কালি যেতিয়া দেখিলোঁ নলবাৰীত চৰকাৰৰ দল BJPয়ে যেতিয়া কালি আন্দোলন কৰিছে, ৰাজপথত নামিছে, তেতিয়া আমি কোন? আমি কাৰ ওচৰত বিচাৰিম? তেখেতসকলে কাৰ ওচৰত বিচাৰিছে ন্যায়টো? তেখেতসকলৰ অসমতো চৰকাৰ আছে, চেণ্ট্ৰেলতো আছে, কিন্তু তাৰপিছতো তেখেতসকলে ৰাজপথত নামি আহিছে। গতিকে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমিও ৰাজপথত নামি আহিব লাগিব আৰু একত্ৰিত হৈ আমি চিঞৰিব লাগিব জুবিন গাৰ্গৰ ন্যায় লাগিব, আৰু আমাক জুবিন গাৰ্গৰ ন্যায় লাগিবই, আমি জুবিন গাৰ্গৰ ন্যায় আমি ল'মেই। ঠিক আছে, আমি আকৌ আপোনাৰ কাষলৈ আহিম। আৰু এয়াই হৈছে পৰিৱেশ, জুবিন গাৰ্গৰ ন্যায় লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় আমি আজুৰি আনিম, সেই কথা এই জখলাবন্ধাৰ পৰা আচলতে কলিয়াবৰবাসীয়ে ক'ব বিচাৰিছে। বাইদেউ, মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাই নিজৰ জাতি নাই বুলি কৈছিল, ধৰ্ম নাই বুলি কৈছিল, আৰু জুবিন দাৰ মৃত্যুৱে সেই কথা স্পষ্ট কৰি দিছে যে জাতি ধৰ্ম বৰ্ণহীন এখন সমাজৰ কল্পনা কৰিছিল, আৰু জুবিন দাৰ মৃত্যুৰ পাছত সেই সমাজখন আমি দেখিছোঁ। সোণাপুৰৰ সমাধিস্থলী বৰ্তমান পৰ্যবেক্ষিত হৈছে উপাসনাস্থলীলৈ। কোনোবা হিন্দুসকল গৈ তাত প্ৰাৰ্থনা কৰিছে, মুছলমানসকলে দোৱা কৰিছে, খ্ৰীষ্টানসকলে প্ৰে কৰিছে, আৰু সেইদৰেই এই যিখন সমাজ তেওঁ কল্পনা কৰিছিল সেই সমাজখন যেন আমি দেখিবলৈ পাইছোঁ। কি ক'ব আপুনি? জুবিন দাবিহীন এটা মাহ, জুবিন দাবিহীন এটা মাহ অতি আৱেগিক। আমি বিশেষকৈ জখলাবন্ধাবাসী হিচাপে আমি যথেষ্ট আৱেগ প্ৰকাশ কৰিছোঁ, কিয়নো যে জুবিন গাৰ্গে আমাৰ জখলাবন্ধাতে বিভিন্ন ধৰণৰ কেছেটৰ দোকানত বিভিন্ন কেছেট আনি ইয়াতে সংৰক্ষণ কৰি ৰাখিছিলে, আৰু তেওঁৰ সহযোগী কেইবাজনো ইয়াত শুনিবলৈ পাইছিলে আমাৰ জুবিনৰ গান। এই গানৰ কাৰণে আমি বেছি বিশেষকৈ আৱেগিক হৈছোঁ, আৰু আমি ন্যায়টো একেবাৰে নিশ্চয় আমাক লাগিব। আমি ন্যায় নোহোৱাকৈ আমি এৰি দিব নোৱাৰোঁ। আৰু আমাৰ যি সমাধি ক্ষেত্ৰ, তাতো ধৰিছোঁ বিভিন্ন দল বা সংগঠন বিভিন্ন ধৰণে কৰিছে, কিন্তু একে ন্যায়টো ন্যায়ভাৱেই কৰিব লাগিব, অন্যায়ভাৱে নহয়। আমি সেইটোৱে বিচাৰোঁ, ন্যায় বিচাৰোঁ। আৰু আচলতে ন্যায় সকলোকে প্ৰয়োজন। বাইদেউ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি জুবিন গাৰ্গৰ ন্যায় মানে এনেকুৱা এটা অৰ্থ বুজোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা নামৰ এটা অনা অসমীয়া দালালক আমি শাস্তি দিম, শ্যামকানু মহন্ত নামৰ সংস্কৃতিৰ বেপাৰী এটা আমি শাস্তি দিম। জুবিন দাৰ ন্যায় এনেকুৱাও হ'ব পাৰে যে জুবিন গাৰ্গ নামৰ সত্তাটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে লৈ যোৱাৰ ক্ষেত্ৰত আমি কি কি কাম কৰিম, চৰকাৰখনক আপোনাৰ নিশ্চয় পৰামৰ্শ থাকিব, আমি কেনেদৰে আগবাঢ়িম, জুবিন দাক জীয়াই ৰাখিম কেনেকৈ, সেই ধৰণৰ কথাবোৰো এটা ন্যায় হ'ব। আপুনি কি বুলি ভাবে? প্ৰথমতেতো সাম্প্ৰদায়িকতাটো এৰিব লাগিব, যিহেতু জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, আৰু সেই কথাষাৰকে আমি আগত লৈ আচলতে আমি অসমীয়াসকল আগবাঢ়ি যাব লাগে, যাতে আমাৰ এনেকুৱা এখন অসম হ'ব লাগে য'ত জাতি ভেদ নামৰ কোনো ধৰণৰ বিভেদ নাথাকে। মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন কৈছিলে যে মানে যদি দেৱালী পাতিব পাৰে, য'ত নাপাতে তেতিয়াহ'লে ঈদো পাতিব নোৱাৰিব, বৰদিনো পাতিব নোৱাৰিব। তেওঁ আল্টিমেটলি তেওঁ কি বুজাব বিচাৰিছে? তেওঁ বিভেদ আনি দিছে। সেই কথাষাৰতে বিভেদ আছে। সেই কথাষাৰত বিভেদ কি কাৰণে আনিবলগীয়া হ'ল? সেইটো জাতিভেদ প্ৰথা আমাৰ মাজত নহ'ব, প্ৰথম কথা সেইটো। আৰু আমি আমাৰ অসম বুলি কোৱাৰ লগে লগে যিখন জুবিন গাৰ্গে কল্পনা কৰা অসমখনেই হৈছে জাতিভেদবিহীন অসম। আৰু তাৰোপৰি জুবিন গাৰ্গৰ যিখিনি সৃষ্টিৰাজি,
যিখিনি জুবিন গাৰ্গ অবিহনে সঁচা কথা ক'ব হ'লে অসমীয়া সংস্কৃতি বৰ্তমান ৰৈ যাব। আমি ভাবোঁ অসমীয়া সংস্কৃতি বৰ্তমান ৰৈ যাব। 80 দশকত যিটো আছিলে সেইটো ৰৈ যাব। 80 দশকত যিটো আছিলে মানুহে অসমীয়া গান শুনিবলৈ এৰি দিছিলে, হিন্দী গান শুনিছিলে, হিন্দী চিনেমা চলিছিলে। 90 দশকত যেতিয়া জুবিন গাৰ্গ আহি পেলাই অসমীয়া চিনেমা, অসমীয়া গান আনি দিলে, তাৰপিছত অসমীয়াৰ যিটো ধাৰা অব্যাহত হৈ আছে আজিৰ দিনলৈ, ইয়াৰ পিছত কোনে আগবঢ়াই নিব? আমাৰ হাতত কোনো নাই, আমাৰ লগত কোনো নাই। গতিকে তেনেকুৱা ধৰণে আগবঢ়াই নিব পৰা আমি কেনেকৈ আমি পাম ভাবিবতো পৰা নাই এতিয়ালৈকে। আমাৰ চকুত নাই। যদি কাৰোবাৰ চকুৰ আছে যে এনেকুৱা ধৰণৰ কোনোবা সত্তা আছে তেতিয়াতো বহুতেই ভাল কথা। আৰু যদি নাই জুবিন গাৰ্গ আকৌ আমাৰ মাজলৈ উভতি আহক, কাৰণ সংস্কৃতি ৰৈ যাব, সংস্কৃতি থমকি যাব। তো এইবিলাকৰ দায়িত্ব কোনে ল'ব? চৰকাৰেতো ল'ব লাগিব ন। তো চৰকাৰে যদি নিজৰ চৰকাৰখনকে নিজেই যদি বিচাৰি থাকে যে আমাক ন্যায় লাগে, তো বাকী মানুহবিলাকৰ কি কথা আছে? আমি কি মানুহ নহয় নেকি? সেইদিনাখন কৈছে এয়াহে জুবিন অনুৰাগী বিজেপি কৰ্মচাৰীখিনি। সেই যে লাখ লাখ মানুহ যে জুবিনৰ হেৰিৰ পৰা বৰঝাৰৰ পৰা কাহিলীপাৰাৰ পৰা সৰু সজাইৰ পৰা সোণাপুৰলৈ গ'লে সেইবিলাক কি আছিলে? সেইবিলাক অনুৰাগী নহয় মানে? এইবিলাক কি ভেকু ভাওনা চলি আছে নেকি? সেইটোকে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আৰু আমাক ন্যায় লাগে মানে লাগে। সেইটো একদম সঁচা কথা, শুদ্ধ কথা। আৰু এগৰাকী মহিলাইও আচলতে দাবী উত্থাপন কৰিছে যে ন্যায় লাগে। জুবিন গাৰ্গৰ মৃত্যুক লৈ পলিটিক্স নহ'ব, কিয়নো জুবিন গাৰ্গে কৈ থৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু। প্ৰিয় দৰ্শক, আমিও বাৰম্বাৰ উল্লেখ কৰিছোঁ যে পৰিৱৰ্তনৰ কথা কৈছিল এগৰাকী জুবিন গাৰ্গে। আমি দাপৰ যুগ, ত্ৰেতা যুগ, কলি যুগ, এই যে যুগৰ কথা কওঁ সেই যুগ আমি দেখা নাই, বা আমি যদি আচলতে অনুভৱ কৰিব পৰা নাই, কিন্তু আমি জুবিন যুগটো দেখিছোঁ। জুবিন গাৰ্গ নামৰ এই যিটো সত্তা, এই সত্তাটোৰ আমি সাক্ষী হ'বলৈ পাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। অসম বৰ্তমান আচলতে জ্বলি আছে। সকলোৰে মনত খুব অসন্তুষ্টিসমূহ আমি নিজৰ মাজতে পৰ্যবেক্ষিত কৰি ৰাখিছোঁ। এয়া আমি উকমুকনিখিনিৰ মাজতে ৰাখিম, তথাপিও আইন শৃংখলা পৰিস্থিতি ভংগ নকৰাকৈ আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যাম। আপোনালোকৰ স্থিতি কেনেকুৱা? নহয় চাওক, প্ৰথমটো কথা, আজি এটা মাহ আমি অতিক্ৰম কৰিলোঁ জুবিনদাৰ অবিহনে। গতিকে অসমৰ ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকে দেখিছে আজি এটা মাহ ধৰি ৰাজপথত আছে। এটাই কথা, ন্যায় লাগে। অৱহেলাৰ ফলত আমি এই অসমীয়া জাতিৰ সত্তা, এটি অনুষ্ঠান, জুবিন গাৰ্গ কেৱল এটি নাম নহয়, এটি সত্তা আৰু এটি অনুষ্ঠান। গতিকে আমি অৱহেলাৰ বাবে হেৰুৱালোঁ, কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল নে কি হ'ল? আমাক প্ৰথমটো প্ৰশ্ন, আমাক ইয়াৰ এই উত্তৰটো লাগে। ন্যায় মানে এই কথাটো হৈছে যে অৱহেলাৰ কাৰণে তেওঁৰ মৃত্যু হ'ল নে তেওঁক ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল? যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ লাইভ আহি পিনে, ফেচবুক লাইভ আহি পিনে এটা কথা কৈছিলে, তেওঁৰ মুখৰ পৰা তেওঁ পিছলৈ খাইছে বুলি ওলাইছে, কিন্তু তেওঁ হত্যা বুলি এটা সময়ত তেওঁ সেই কথাটো ক'ব খুজিছিল। গতিকে আমাৰ এটাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰশ্ন যে এই কথা বতৰাবিলাক স্পষ্ট কৰিব লাগে। আৰু চাওক, অসমৰ ৰাইজ আজি এটা মাহ ধৰি এটা নিশাও ভাল ধৰণে খোৱা নাই আৰু এসাঁজ ভাত শান্তিৰে খোৱা নাই। কিয়নো আমি অসমীয়াই কি হেৰুৱাইছোঁ, অসমীয়া জাতিয়ে কি হেৰুৱাইছে, সেই কথাটো কেৱল অসমীয়া ৰাইজে নহয়, আজি ভাৰতৰ জনসাধাৰণে বুজি পাইছে, বিশ্ব ব্ৰহ্মাণ্ডই গম পাইছে। অসমৰ আৱেগটো, অসমীয়াৰ যি হৃদয়খন, সেই হৃদয়খন যে ভাঙি পৰিছে, সেই হৃদয়খন ওলাই পৰিছে, তেনেধৰণৰ অনুভৱ হৈছে। ২ নম্বৰ কথাটো আমি ক'ব খুজিছোঁ যে অসমত শেহতীয়াভাৱে দেখিছোঁ প্ৰত্যেকটো ৰাজনৈতিক দলে এই সত্তাটোক লৈ, এই অনুষ্ঠানটোক লৈ সকলোৱে আচলতে ৰাজনীতি কৰা দেখা গৈছে। আমি প্ৰথমটো কথা ক'ব বিচাৰোঁ, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে হওক, সেয়া অন্য ৰাজনীতি দলেই হওক, আপোনালোকে ৰাজনীতি নকৰিব। আমাক ন্যায় লাগে। ন্যায় প্ৰক্ৰিয়া কেনেধৰণে শুদ্ধ হ'ব, পানী নহৰকা ন্যায় আমি কেনেধৰণে পাম, এই কথা বতৰাবিলাক স্পষ্ট কৰক। আপোনালোকে কোন জুবিন গাৰ্গৰ সঁচা অনুৰাগী, মিছা অনুৰাগী, সেয়া আপোনালোকে আমাক চিনাকি দিব নালাগে। সেয়া অসমৰ ৰাইজে জানে। জুবিন গাৰ্গ জীৱাৰ যোনদিনা মৃত্যু হৈছিল সেইদিনাই আপোনালোকে গম পাইছিলে ২৬ৰ নিৰ্বাচনী যি আপোনালোকৰ পৰিসীমা, এই পৰিসীমা পাৰ হ'বৰ কাৰণে জুবিন গাৰ্গ নামৰ এটি যি সত্তা, এটি অনুষ্ঠান, এই নামটোক ব্যৱহাৰ নকৰিবৰ কাৰণে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছোঁ। শেহতীয়াভাৱে দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। তেওঁলোকে ক'ব খোজে এইখন ডবল ইঞ্জিন চৰকাৰ। গতিকে যদি ডবল ইঞ্জিন চৰকাৰ ভাৰতীয় জনতা পাৰ্টী দিছপুৰত তেওঁলোকৰ
চৰকাৰ, দিল্লীত তেওঁলোকৰ চৰকাৰ, তেওঁলোকে নিজৰ এই যি দলৰ চৰকাৰ সেই বিৰুদ্ধে তেওঁলোকে ন্যায় বিচাৰিবলগীয়া হৈছে। ইয়াতকৈ লজ্জাৰ আৰু হাস্যকৰ বিষয় একোৱেই নাই বৰ্তমান সময়ত অসমত। আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতি স্পষ্ট কৰক। আচলতে টুলুঙা মন্তব্যই বিভ্ৰান্ত কৰিব বিচাৰিছে অসমৰ ৰাইজক। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, অসমৰ ৰাজনীতিক দলসমূহক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক আৰু যি SITৰ যি প্ৰতিবেদন দাখিল কৰিব আপোনালোকে, এই প্ৰতিবেদনখন আপোনালোকে যাতে কোনো ধৰণৰ যাতে হেমাহি নকৰে সেই কথা বতৰাবিলাক আমি ক'ব খুজিছোঁ। গতিকে SIT চাওক, আৰু এটা কথা, SITয়ে তদন্ত কৰিছে, এটা ৰুমৰ ভিতৰত তদন্ত কৰিছে। গতিকে সেই তদন্ত প্ৰক্ৰিয়াৰ যি কথা বতৰা, এখন আপোনালোকে কমিটি গঠন কৰিছে, তাৰ ভিতৰত আপোনালোকে তদন্ত কৰিছে, সেই তদন্তৰ কথা বতৰাবিলাক যদি বাহিৰলৈ ওলাই যায়, আচলতে সেই যিসকল আছামী আছে, আমি আছামী বুলিয়ে কৈছোঁ, আজি আপোনালোকে জানি ভাল পাব যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা এই কালপিত দুটা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি আজি ফাঁচি দিছোঁ। আমি ৰাইজৰ যি আদালতত তেওঁলোক দোষী সাব্যস্ত হৈছে, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসম যদি তেওঁলোকক আজি ফাঁচি দিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, এই যি দুটা কালপিত, সেয়া অৱহেলাই হওক, সেয়া ষড়যন্ত্ৰই হওক, এয়া স্পষ্ট হ'ব লাগে। আৰু যি ন্যায় প্ৰক্ৰিয়া আজি অসমৰ যি কোটি কোটি মানুহে বিচাৰি আছে, ভাৰতৰ কোটি কোটি মানুহে বিচাৰি আছে যে ন্যায় লাগে, সেই ন্যায়টো যাতে অতি সোনকালে আমি ন্যায় পাব লাগে, সেই কথাটোৱে কওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3,50,00,000 জনতাৰ এটাই দাবী, জুবিন গাৰ্গৰ ন্যায়। আৰু আচলতে কণ্ঠশিল্পী সুবাসনা বাই জুবিন দাৰ মৃত্যুৰ পাছত লিখিছিল যে অসম এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত, এই ৰোগৰ পৰা উপশম পাবলৈ হ'লে এটা ঔষধ লাগে, আৰু সেই ঔষধৰ নাম হৈছে জুবিন গাৰ্গৰ ন্যায়। আমি সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম। ভণ্টি, মই অকণমান তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ, তোমাৰ নামটো জানিব বিচাৰিম প্ৰথমে। হয়, নমস্কাৰ, মোৰ নাম ৰিজা মৃধা। তুমি এটি গীত শুনাব পাৰিবা জুবিন দাৰ? হয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু দিনৰে আপোন আনৰ কথা মোৰ বহু দিনৰে আপোন নিদানৰ গান মোৰ সেই ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গৰ এই যিটো আচলতে গীত, এই গীত আৰু এতিয়া গীত হৈ থকা নাই, এই গীত এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। আৰু সেই প্ৰাৰ্থনাৰ নামেৰে আমি অনুষ্ঠানৰ নাম ৰাখিছোঁ মায়াবিনী ৰাতিৰ বুকুত। আমি আৰু এজন বিশেষ লোকৰ কাষলৈ আহিব বিচাৰিছোঁ, আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দাবিহীন এটা মাহ, আৰু জুবিন দাৰ মৃত্যুৰ পাছত আমি কিদৰে শোকত আছোঁ, শোকাহত অৱস্থাত এতিয়াও আছোঁ, এই ট্ৰমাটোৰ পৰা আমি ওলাব পৰা নাই, তাৰ পাছতো আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে জুবিন দাৰ মৃত্যু হোৱা নাই। জুবিন দা সদায় জীয়াই আছে, অসমৰ প্ৰতিখন ঘৰত জীয়াই আছে, প্ৰতিগৰাকী মাতৃৰ মাজত জীয়াই আছে। জুবিন দা মৃত্যু হোৱাটো কোৱাটো অলপ অসুবিধা হয় আমাৰ কাৰণে। আৰু যিটো কথা হৈছে ন্যায়, আজি এমাহ 4 দিন হ'ল ন্যায় নামত সদায় প্ৰতিদিনে দেখিছোঁ যে ন্যায় এটা নতুন এটা, প্ৰথমতে আছিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়াত, এতিয়া #জাষ্টিছ ফৰ জুবিন গাৰ্গটো গৈ পেলাই আন্দোলনৰ ৰাস্তাত আহিছে, ৰাজপথলৈ ওলাই আহিছে মানুহ। সেইটো বেয়া হৈছে। জুবিন গাৰ্গে কেতিয়াও পলিটিক্স শব্দটো বেয়া পাইছিল, পলিটিক্স কৰিব বিচৰা নাছিলে। আৰু এতিয়া যিটো দেখিছোঁ জাষ্টিছ #ফৰ জুবিন গাৰ্গটো পলিটিক্সৰ ফালে ঢাল খাইছে, আৰু সেইটো আমি যিটো নিবিচাৰোঁ সেইটো হোৱাটো। কথা এটাই, আমাক সত্যটো লাগে। ছিংগাপুৰত কি হৈছিলে, জুবিন দাৰ লগত কি হৈছিলে, জুবিন দাৰ ন্যায় লাগে, অতি শীঘ্ৰেই ন্যায় লাগে। আৰু এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে, আপোনালোকৰ যিটো সমাধিস্থলীত হৈ আছে, সমাধিস্থলীত প্ৰতিবাৰে গৈ আছোঁ আজি এমাহ দিন ধৰি পেলাই। সমাধিস্থলীত এটা বস্তু দেখিছোঁ যে এটা আড্ডা বহে, সুৰাৰ আড্ডা, সেইটো বেয়া হৈছে, সেইটো বহিব নালাগে। সেইটোৱে অনুৰোধ, সোনকালে ন্যায় দিয়ক আৰু যিটো সত্য সেইটো কওক। মানুহজনে কথাকেইটা কওঁতেনে মানুহজন কপি আছে, মানে জুবিন দাৰ এই যিটো পৰিৱেশ, এই যুৱকজন মই এবাৰ আপোনালোকক দেখুৱাইছোঁ। মানে মই ক'ব বিচাৰিছোঁ, মই একচুৱেলি
জুবিন দা নহয়, মই পিতৃ মানুহ। মই আৰু অলপ দিন আগতে আৰু এটা নিউজ দিছিলোঁ বাইটত মই কৈছিলোঁ যে মই পিতৃ মানুহ। এইটো কথা মই ইয়াত বাইট দিবলৈ মই অকণমান টান হৈছে শব্দটো সেইটো। আৰু মই এতিয়া কথাখিনি কৈছোঁ যদি মই ভিতৰৰ পৰা বহুত ইম'চন, সেইটো কাৰণে মই কঁপিছোঁ, ভয় লাগিছে মোৰ কথাখিনি ক'বলৈ। জুবিন দা নাইতো মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই, কথাটো সেইটো। আৰু এয়া হৈছে পৰিৱেশ। এজন যুৱক নহয়, অসমৰ প্ৰতিটো পৰিয়ালতে এতিয়া এই ধৰণৰ একোৰা জুই জ্বলি আছে। অসমৰ প্ৰতিটো পৰিয়ালৰ ঘৰত কোনোবা এজন যে ঢুকাইছে, সেই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলো উপবাসে এদিন নহয় এদিন হ'লেও আছে, লঘোণে আছে। আৰু জুবিন দা নামৰ সত্তাটো কিদৰে আমাৰ সৈতে সম্পৃক্ত হৈ আছিল প্ৰতিগৰাকী অসমীয়া মানুহে বুজি পায়। আৰু অসমীয়াৰ আৱেগ দেখি 114খনকৈ দেশৰ জনতাই অসম আৰু জুবিন গাৰ্গ নামটো ইণ্টাৰনেটত চাৰ্চ কৰিছে। এই জুবিন গাৰ্গ মানুহজন কোন, যাৰ অন্ত্যেষ্টিক্ৰিয়াত 16 লক্ষাধিক জনতাৰ সমাগম ঘটিছে। গতিকে মই বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কোনগৰাকী থাকি গ'ল? আপুনি থাকি গ'ল। জুবিন দাবিহীন এইখন সমাজ, জুবিন দাবিহীন অসম আমি কল্পনা কৰিব নোৱাৰোঁ। তাৰ পাছতো আমি মনবোৰক বান্ধি ৰাখি কিবাকৈ চলি আছোঁ, কিন্তু এতিয়াও আমি ন্যায় বিচাৰিব লগা হৈছে। আচলতে ক'বলৈ গোটেই বিশ্ববাসীয়ে বুলি ক'ব লাগিব, আৱেগিক হৈ আছোঁ। ন্যায় বিচাৰিছোঁ জুবিনদাৰ, কিন্তু বিভ্ৰান্তিৰ সৃষ্টি হৈছে আমাৰ খবৰবিলাকে। বিভিন্ন ধৰণৰ চৰকাৰে বিভিন্ন ধৰণৰ কৈছে, তেওঁলোকে ধৰাও পৰিছে। গতিকে ন্যায় বিচাৰিছোঁ আমি। ৰাজপথত আহিছোঁ, মহিলা পুৰুষ কণমানি ভণ্টি ভাইটিলৈকে আজি জুবিনদাৰ গীত, আৰু জুবিনদাৰ গীতত প্ৰত্যেকটো গীতৰ অৰ্থ আছে, মৰ্ম আছে। তেওঁ সাগৰৰ তলিত শুবৰ মন গ'ল, সাগৰৰ তলিতে শুলে। কিন্তু কোনোবাই চক্ৰান্তত অৱহেলাৰ কাৰণে তেওঁৰ যে দোষী হ'ল বা সেইখিনি আমি ন্যায় পাব লাগিব। সেই ন্যায় আমাক লাগিব, কাৰণ এই ন্যায় প্ৰত্যেকটো পৰিয়ালত এটা সন্তানৰ অভাৱ হোৱাৰ নিচিনা লাগিছে। আৰু সংস্কৃতি জগতখনত এইখিনি পূৰণ কৰিব পৰা আকৌ এজন জুবিন নাহে এতিয়া। কিন্তু কালি এজন ৰাভাৰ এগৰাকীয়ে গীত গাইছে, তেওঁ পৰজনমৰ, তেওঁলোকে মৰিশালিত যিটো গীত গায়, কাঞ্চেং নে কি, তেখেতৰ সুৰত সেই গীতটো তেওঁ কান্দি কান্দি গাইছে। সেই গাইছে কি তেওঁ যাতে পুনৰ জন্ম লয়। কিমান আশা কৰিছে তেওঁৰ নিচিনা এজন জুবিন। কিন্তু এতিয়া শুনিছিলোঁ মই জুবিন, আমি কোনো হ'ব নোৱাৰোঁ। মই জুবিন, আমি জুবিন, এনেকুৱা কোনো আঁচনি ল'ব নালাগে। চৰকাৰকো অনুৰোধ জনাইছোঁ, যিহেতু প্ৰত্যেকটো জুবিনৰ ইমান ভগৱান সদৃশ এজন মানুহৰ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি প্ৰত্যেকেই আৱেগিক, কাৰণ বৰ দুখৰ কথা। গানবোৰ গালে আমি চকুৰ পানী ওলাই আহে। প্ৰত্যেকগৰাকী মাতৃ আজি সন্তান হেৰুৱা নিচিনা লাগিছে। আৰু যি যুৱ প্ৰজন্ম উঠি আহিছে, তেওঁলোকে জুইৰ দৰে জ্বলি আছে। মই চৰকাৰক অনুৰোধ কৰিছোঁ, এই জুইৰ লগত খেলা নকৰিব, ৰাজনীতি নকৰিব। তেওঁলোকক ৰাজনীতি নকৰিবলৈ মই বাৰে বাৰে অনুৰোধ কৰিছোঁ। আমি প্ৰত্যেকে এটা শব্দ বিচাৰিছোঁ যে আমাক ন্যায় লাগে, ন্যায় লাগে, যেনেকৈ হওক আমাক ন্যায় দিয়ক। ন্যায় নহ'লে আমি আৰু এইখন পৃথিৱীত হয়তো সুখেৰে জীয়াই থাকিব নোৱাৰিম, আৰু সংস্কৃতি পথাৰ শূন্য হৈ যাব। আৰু এই গীতবোৰৰো যি অৰ্থ আছে মৰ্মে মৰ্মে প্ৰত্যেকে বুজি পাইছোঁ, সেই অৰ্থও যাতে হেৰাই নাযায়, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু মই তেখেতৰ পুণ্যাত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। কালি আমাৰ গৰিমা বৌয়ে কৈছে যে জুবিনৰ ক্ষেত্ৰত যাতে সমাধি বুলি শব্দটো নেলেখে, তেওঁ সদায় জীয়াই থাকক, জুবিন ক্ষেত্ৰ বুলি মানে প্ৰচাৰ কৰিব কৈছে, বা তেনেকৈ অনুষ্ঠানটো কৰিব কৈছে। মই ইয়াকে কৈছোঁ, মোৰো অলপ আৱেগিক হৈ গৈছোঁ, মানে কথা ক'বলৈ বৰ বেয়া লাগে। আজি সেই সৰু সৰু যুৱ প্ৰজন্ম ওলাই আহিছে, চিঞৰিছে ৰাজপথত, কিন্তু ন্যায় পাম নে না, কিন্তু পাবই লাগিব। বাৰে বাৰে কৈছোঁ, চৰকাৰক ন্যায় আমাক দিবই লাগিব। তেখেতে আচলতে দুটাকৈ অতি গুৰুত্বপূৰ্ণ কথা কৈছে। জুবিন দাই প্ৰতিখন মঞ্চত কৈছিল, আমি হৈছোঁ যুৱ প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ গঢ়িবও পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ। গতিকে যুৱ প্ৰজন্মই খুব আশাৰে সৈতে ৰৈ আছে জুবিন গাৰ্গে ন্যায় পাব। আৰু জুবিন গাৰ্গৰ ন্যায় মানে বৰ্তমান অসমে, পুনৰবাৰ কৈছোঁ, অসম এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত। এই ৰোগৰ পৰা তেতিয়াহে অসমে আচলতে শান্তি পাব বা ভালদৰে তেওঁলোক ওলাই আহিব পাৰিব, যেতিয়া জুবিন গাৰ্গে ন্যায় পাব। আৰু সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ, জুবিন দাবিহীন এটা মাহ। জুবিন গাৰ্গক হেৰুৱা আজি এমাহ হ'ল, আৰু খুব দুখৰ কথা যে এই চৰকাৰখনে ৰাইজক যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে সেইমতে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে। চৰকাৰৰ কথা চৰকাৰতে এৰিলোঁ, এতিয়া ৰাইজে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। এতিয়া জুবিন গাৰ্গক আমি জীয়াই ৰাখিম কেনেকৈ? আমি জুবিন গাৰ্গৰ জীৱনৰ পৰা কি কি শিকিব পাৰিম, সেই কথাখিনি আমি সকলোৱে অনুধাৱন কৰিব লাগিব। প্ৰথম কথা, জুবিন গাৰ্গ এগৰাকী আপোচবিহীন অসমীয়া আছিলে। গতিকে অসম আৰু অসমীয়াক ভাল পোৱা এগৰাকী ব্যক্তি জুবিন গাৰ্গ। আমি অসমীয়া সেই জাতি সত্তাটোক আমি জীয়াই ৰাখিব লাগিব। বৃহত্তৰ অসম, যিখন অসমত কোনো ধৰ্ম বৰ্ণ লৈ পেলাই ভেদভাৱ এনেকুৱা সংকীৰ্ণতা নাই। আমি বহল এটা শংকৰদেৱে সৃষ্টি কৰা অসমখনক আমি বুকুত লৈ চলিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, জুবিন গাৰ্গে
প্ৰকৃতি গছ গছনিক ভাল পাইছিলে গতিকে আমি প্ৰত্যেকগৰাকী অসমীয়া গছ গছনি আৰু পশু প্ৰকৃতিক আমি ভাল পাব লাগিব মৰম কৰিব লাগিব এই দেৱালীত ফটকা ফুটাই আতিশবাজি কৰি পৰিৱেশ প্ৰদূষণ কৰি আমি জুবিন গাৰ্গক আদৰ্শক জীয়াই ৰাখিব কেতিয়াও নোৱাৰিম গতিকে যিকোনো প্ৰকৃতি বিৰোধী কাম কাজৰ পৰা আমি আঁতৰত থাকিব লাগিব আমি গছ পুলি ৰুব লাগিব প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে জীৱ জন্তুৰ কাৰণে আমি কাম কৰিব লাগিব তৃতীয় কথাটো হৈছে জুবিন গাৰ্গে সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে সদায় অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাৱে সংগ্ৰাম কৰিছে আমি দেখা পাইছোঁ কাৰ সময়তে হওক বা বিভিন্ন সময়তে হওক জুবিন গাৰ্গে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে আমি সেই সত্তাটো আমি প্ৰত্যেকগৰাকী অসমীয়া নিজৰ বুকুত ৰাখিব লাগিব আৰু তেখেতে নিজকে ছ'চিয়েল এক্টিভিষ্ট বুলি কৈছে যাৰ আদৰ্শ চে গুয়েভাৰা যাৰ আদৰ্শ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যিসকল ব্যক্তিত্বই গোটেই বিশ্বক দেখুৱাই গ'ল যে মানুহৰ জীৱনত আমি আহিছোঁ অকলে আৰু অকলে যাব লাগিব আমাৰ কৰ্মখিনি আমাৰ লগত থাকিব সেই আদৰ্শ আমি ল'ব লাগিব এতিয়া সেই আদৰ্শৰে মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ জখলাবন্ধাক লৈ পেলাই কিন্তু এটা অন্যায় হৈ আছে আমাৰ এই চৰকাৰখনে অসমৰ এই এটা প্ৰাণকেন্দ্ৰ জখলাবন্ধা জুবিন গাৰ্গৰ অতিকে মৰমৰ আপোনাৰ জখলাবন্ধা যেতিয়া জুবিন গাৰ্গৰ প্ৰথমটো কেছেট ৰিলিজ হয় যেতিয়া কেছেট ৰিলিজ হয় জুবিন গাৰ্গ সদায় ইয়ালৈ হাত চিউমনিৰ বুলি হোটেল এখন আছিল চবেই জানে তাত তেওঁ আহে আড্ডা মাৰে আমাৰ বহু মানুহৰ লগত তেখেতৰ ব্যক্তিগত সম্পৰ্ক আছে জখলাবন্ধা এই মৰমৰ জখলাবন্ধা চহৰখন আজি চৰকাৰে চক্ৰান্ত কৰি ইয়াৰ পৰা যিটো 4 লাইন ৰাস্তাটো যাব লাগিছিলে সেই 4 লাইন ৰাস্তাটো ইফাল জখলাবন্ধাৰ মাজেৰে নিনি পেলাই আমি দেখা পাইছোঁ যে চিকনি বাগান খেতিপথাৰৰ মাজেদি কৃষকসকলক উচ্ছেদিত কৰি বাগানৰ মাজেদি আৰু জখলাবন্ধা ৰাইজক পণবন্ধ কৰি অকল জখলাবন্ধা নহয় কুঁৱৰতলৰ পৰা লৈ পেলাই কুঁৱৰতল হাটবৰ আমাৰ জখলাবন্ধা বাগজাৰ এক বৃহত্তৰ এলেকাৰ এই ৰাইজক পণবন্দী কৰি বক্ৰপথেদি নিব বিচাৰিছে মানে ৰাজনৈতিকভাৱে মানে আশীৰ্বাদ পুষ্ট ব্যক্তিয়ে তেওঁলোকে মাটি লৈছে আৰু সেই মাটিৰ ওপৰতে 4 লাইন নি পেলাই জখলাবন্ধাৰ এই অঞ্চলখনক এই মানুহখিনিক তেওঁলোকে পণবন্দী কৰিব বিচাৰিছে আমি দাবী জনাব বিচাৰিছোঁ চৰকাৰখনক যদি আমি দেখিছোঁ 4 দিনলৈকে আমাৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ শেষকৃত্য নোহোৱালৈকে তেওঁ তাত আছে তেওঁ দেখিছে মানুহৰ আৱেগটো যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে অকণমানো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আছে আৰু ৰাইজৰ প্ৰতি তেখেতৰ অকণমান মানুহ মৰম আছে তেনেহ'লে তেওঁ এই ৰাইজ বিৰোধী হঠকাৰী সিদ্ধান্তটো বৰ্জন কৰক আৰু 4 লাইন ৰাস্তাটো জখলাবন্ধাৰ মাজেদি নিয়াৰ ব্যৱস্থা কৰক সেইটো জুবিন গাৰ্গক ন্যায় দিয়া এটা অন্যতম কাম হ'ব বুলি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৰে সৈতে কথা পাতিম আৰু জখলাবন্ধাৰ আচলতে সচেতন জনতা আমাৰ সৈতে আছে যিসকল জনতাই জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোক জ্ঞাত যে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যাত্ৰা কৰিছোঁ সকলোতে জনতাই এটাই দাবী উত্থাপন কৰিব বিচাৰিছে জুবিন গাৰ্গক ন্যায় লাগে কিন্তু আমি আইনী প্ৰক্ৰিয়াটোৰ মাজেৰে SITয়ে বৰ্তমান চলাই থকা যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সন্দেহ কৰিব বিচৰা নাই আমি বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় মানে জুবিন গাৰ্গৰ সৈতে প্ৰকৃতাৰ্থত কি হৈছিল সেই তথ্য উদ্ঘাটন তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গ নামৰ সত্তাটোক আমি কিদৰে কালৰ বুকুত জীয়াই ৰাখিম অসমীয়াৰ শেষ বিন্দু তেজ থকালৈকে জুবিন দাক কিদৰে আমি অনুভৱ কৰিম আহিব লগা প্ৰজন্মক জুবিন গাৰ্গ নামৰ সত্তাটোক কিদৰে চিনাকি কৰাই দিম এই সকলোবোৰ কথাৰ মূল্যাংকন অৱলোকন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰয়োজন আহি পৰিছে সময় যিমানেই বাগৰিছে জুবিন গাৰ্গ নামৰ সত্তাটোক লৈ আমাৰ মাজত থকা যি টান সেই টান আৰু দুগুণ হোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত সৰু সৰু জুবিন গাৰ্গৰ ধেমেলীয়া ক্লিপবোৰ সেই অনাথ লোকসকলক ৰোগীয়া দৰিদ্ৰ নিচলাক সহায় কৰা সেই সৰু সৰু ক্লিপবোৰ মঞ্চত কৰা তেওঁ জমনিবোৰ আৰু মঞ্চৰ পৰাই শাসক গোষ্ঠীক সকীয়াই দিয়া সেই প্ৰতিটো বাণীয়ে অসমীয়া জাতিক উদ্বুদ্ধ কৰিব আমি শ্ৰীমন্ত শংকৰদেৱক দেখা নাই শ্ৰী শ্ৰী মাধৱদেৱক দেখা নাই কিন্তু সেই মহাপুৰুষৰ আসনত থৈছোঁ আমি জুবিন গাৰ্গক আৰু জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা আদৰ্শেৰে অসমীয়া জাতিয়ে বাট বুলিব অসমীয়া জাতি জীয়াই থাকিব জুবিন গাৰ্গক জীয়াই ৰাখিব আপোনাৰ কাষলৈ আহিছোঁ জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি প্ৰায় 35টা দিন উকলিল গতিকে জুবিন দাবিহীন 35টা দিন আমি যথেষ্ট কষ্টত আছোঁ আৰু আমাৰ সকলোৰে মনবোৰ এতিয়াও মৰহি আছে আমি আশা প্ৰকাশ কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব আপোনাৰ মনৰ প্ৰতিক্ৰিয়া কি হ'ব হয় ধন্যবাদ প্ৰথমে ক'ব বিচাৰিছোঁ মোৰ দৰে চাগে মানে অসমৰ প্ৰতিটো মানে জুবিন গাৰ্গ প্ৰত্যেকৰে অন্তৰত জীয়াই আছে কাৰণ সকলোৱে ৰাতি আজিলৈকে শুব পৰা নাই আজি প্ৰায় 1 মাহ উকলি গ'ল ৰাতি যদি টোপনিৰ পৰা সাৰ পাওঁ হয়তো চাগে প্ৰথমে হাতত মোবাইলটো লৈ কিজনী আমি ন্যায় প্ৰক্ৰিয়া কিবা আগবাঢ়িছে নেকি প্ৰথম কথা সেইটো আমি চবেই সেইটোৱে চাইছোঁ কিবা কোনোবা ধৰা পৰিছে নেকি কিবা আগবাঢ়িছে নেকি কিবা ন্যায় আগবাঢ়িছে নেকি আমি সেইটোৱে সদায় মানে আমাৰ মনত সেই আশাটোলৈ ৰাতিপুৱা মাটিত ভৰি দিওঁ বা সেই আশাটোলৈ ৰাতি হ'লেও মোবাইলটো চাওঁ মানে যিহেতু আজিকালি হাতত চবৰে মোবাইল থাকে সেইটো হয়তো চাগে চবৰে ক্ষেত্ৰত তেনেকুৱা হৈছে বিশেষকৈ আমাৰে টোপনি ক্ষতি কৰোঁতে মানে জুবিনবিহীন যিবোৰ নিশা পাৰ কৰিছোঁ সেইটো বৰ বেদনাহীন নিশা মানে তেনেকুৱাতকৈ বেদনাদায়ক নিশা চাগে আৰু নাহক অসমৰ ৰাইজে যাতে তেনেকুৱা ভুক্তভোগী হ'বলগীয়া নহওক
চৰকাৰৰ ওচৰত এটাই আমি আবেদন কৰোঁ, যিহেতু চৰকাৰে পৰ্যায় চলাই আছে বুলি শুনিছোঁ, কিন্তু পানী নসৰকাৰ যিটো ছিষ্টেম বুলি কৈ আছে, কিন্তু সেই ছিষ্টেমটো যদি মই মোৰ নিজৰ ওপৰতে যদি নিজে যদি মোৰ ঘৰখনৰ ওপৰতে যদি মই যদি বিচাৰ কৰিবলৈ মানে বিচাৰি যাওঁ, তেতিয়াহ'লে আমি সাধাৰণ জনসাধাৰণে কাৰ ওচৰত আমি দাবী কৰিম? যদি বিজেপিৰ ওপৰত বিচাৰ কৰে, সকলোৱে তেনেকৈ ধৰণে কৈছে। কিন্তু মই এতিয়া এইটোৱে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ যিখিনি মানে বৰ অসমৰ সপোন, আমাৰ দায়িত্ব আছে আমি উঠি অহা প্ৰজন্মক সেই সপোনখিনিৰে জাতি ধৰ্ম নিৰ্বিশেষে আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, ইয়াত যাতে কোনো ধৰণৰ ধৰ্মান্তক নহওক, কোনো ধৰণৰ বিভেদহীন। কালি মই এখন ফটোত দেখিলোঁ, কিছুমান মুছলিম মানুহে মূৰত কাপোৰ বান্ধি তাত জুবিন গাৰ্গক মানে জুবিন গাৰ্গৰ সত্তাটোৰ ওপৰত তেখেতৰ মানে যিটো জুবিনস্থলীত তেখেতৰ যিটো মানে তেখেতৰ ওপৰত কিবা প্ৰে কৰাৰ যিটো ফটোখনত তাতো যদি মানে মুছলিম ধৰ্মীয় লোক বুলি পেলাই কিবা কৰিছে, এইটো বৰ লজ্জাজনক কথা। জুবিন গাৰ্গে যিটো বৰ অসমৰ সপোন দেখিছে, জুবিন ক্ষেত্ৰখনক লৈ যে তেনেকুৱা এটা ৰাজনীতিকৰণ হয়, এইটো বৰ লাজৰ কথা। কিন্তু আমি সেই বস্তুটো শুধৰাই আমি বৰ অসমৰ সপোনখিনিক আমি যাতে আৰু আগুৱাই নিব পাৰোঁ, আমি নেক্সট প্ৰজন্মক আমি যাতে তেনেধৰণে মানে এতিয়া এটা ধৰ্ম মানে মানৱ ধৰ্ম, আমি সেই ধৰণে আমি জুবিনৰ যিটো মানে গছপুলি ৰোপণ বা জীৱ জন্তুৰ প্ৰতি যিটো প্ৰেম, যিখিনি তেখেতৰ সপোনখিনি আমি আগুৱাই নি আমি নৱপ্ৰজন্মক আগুৱাই নিব পাৰোঁ, আমি সেইটো চেষ্টা যাতে অব্যাহত ৰাখিব পাৰোঁ। আৰু শেহতীয়াকৈ এটাই বিচাৰোঁ, মানে শুদ্ধ ন্যায় প্ৰক্ৰিয়া হওক, বহুত বেছি দীঘলীয়া হ'ব নালাগে। কাৰণ কৰিব নোৱাৰা গৃহ বিভাগত যিটো দায়িত্ব আছে, সেইটোত কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো কথাই নাহে। কাৰণ তেখেতৰ আণ্ডাৰত থকা এটা বস্তু আজি এক মাহ পাৰ হৈ যোৱাৰ পিছত কালি পৰহি SIT পঠাইছে ছিংগাপুৰত, য'ত নেকি এতিয়া CCTV ফুটেজ চেক কৰিছে, তাৰ মানেটো কি বুজাই আছে? গতিকে সেইবোৰ বস্তু অলপ ক্ষিপ্ৰতাৰে আগবাঢ়ক, কোনো ধৰণে যাতে আজি ইমান মানে তাত ইগনৰেঞ্চটো বেছি হৈছে। ধৰি ল'লোঁ তেখেতসকলে একো নকৰিলেতো ইগন'ৰ কৰিলে, সেইটো হেৰিয়তে নেগলিজেঞ্চটো যিটো, সেই নেগলিজেঞ্চটো খাতিৰত মানে জুবিন গাৰ্গক তেনেকুৱা এজন সত্তাক আমি ইমান নেগলিজেঞ্চ কৰিব পাৰিলোঁ কেনেকৈ, য'ত নেকি আমাৰ হিয়াৰ আমঠু আজি পৃথিৱীৰ ভিতৰত 4th স্থানত আছে। তেনেকুৱা এজন ব্যক্তিত মানে ছিংগাপুৰত এলাপেচা মানুহৰ দৰে এৰি দিয়া শ্যামকানু মহন্তক তেখেতৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে। তেখেতক কিয় তাত তেনেকুৱাকৈ এৰি দিলে, সেইটোৱে মোৰ দাবী আৰু অসমৰ ৰাইজৰ দাবী। গতিকে আমাৰ ন্যায় লাগে। হয়, ন্যায় লাগে। আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কি ক'ব বিচাৰিব? মই প্ৰথমতে ধন্যবাদ দিছোঁ অসম লাইভক, যে জখলাবন্ধাক এই গোটেই আপোনালোকৰ যিটো জুবিনক লৈ পেলাই আঁচনি তৈয়াৰ কৰি তাত আমাক সহযোগী কৰিব বিচাৰিছে, তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজি মনত পৰিছে 32-33 বছৰ আগতে যেতিয়া প্ৰথম কেছেটৰ 2টা বাকচ লৈ এই জখলাবন্ধাত জুবিন গাৰ্গে ব্লু হিলছ ট্ৰেভেলৰ নামি আহিছিলে, লগত NK প্ৰডাকশ্যনৰ সহযোগী, লগতে আমাৰ নাইট ছুপাৰ মালিক আছিলে দত্ত বুলি। আমাৰ যি 2খন কেছেট হাউচ আছিলে ইয়াতে জখলাবন্ধাত, এখন আছিলে আপোনাৰ শিউমণি চৌহানৰ জয় মাতালী আৰু ভাইটি কেছেট হাউচ। এই 2টা কেছেট হাউচত যেতিয়া আমাৰ প্ৰথম চিনাকি হয় জুবিন গাৰ্গৰ আজি মনত পৰিছে, অন্য কথা নহয়। সেই ইমান মৰমীয়াল মুখখনৰ সৈতে জখলাবন্ধাত প্ৰথম কেছেটটো দিবলৈ আহোঁতে তেখেতে কৈছে, দাদা এইটো বিক্ৰী হ'বনে বাৰু? আমি আচৰিত হৈছিলোঁ যে 2000 কেছেট বিক্ৰী হওঁতে একে ৰাতিতে শেষ হৈছিলে। আৰু তেতিয়াৰ পৰাই জখলাবন্ধাত যেতিয়া জুবিনৰ কেছেটটো প্ৰথম হিট হয়, এই ইয়াৰ মাপদণ্ড বুলি গোটেই অসমত মানে মাপদণ্ড ঠিক হৈছিলে। সেই জুবিন গাৰ্গৰ হঠাৎ আমি হেৰুৱাবলগীয়াকৈ জখলাবন্ধাবাসী হিচাপে মই অতি দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে এই বৰ্তমান যি চলি আছে, আমি দেখা পাইছোঁ যে ডক্টৰৰ এটা ৰিপৰ্ট আজি 6 বছৰ 7 বছৰ দি থৈছে যে তেখেতে পানী আৰু জুইৰ ওচৰলৈ যাব নালাগে। তাৰ ক্ষেত্ৰত তাৰপিছত এতিয়া আকৌ ইয়াৰ পিছতো তেওঁলোকক পানীলৈ নমাই নিয়া কথা এটা আচৰিত ধৰণৰ কথা যে এতিয়া ক্লু বিচাৰি ফুৰিছে যে কোনখিনিতে তেওঁলোকৰ লগত গাফিলতি হ'ল। আমি আচৰিত হৈছোঁ, কাৰণ ডক্টৰে এটা ৰিপৰ্ট দি থৈছে জুবিন গাৰ্গৰ নেম নিকেয়াৰৰ, তেখেতক জুই আৰু পানীৰ পৰা জুবিনক সদায় বচাই ৰাখিব। তেনে ক্ষেত্ৰত তেওঁৰ লগত থকা মানুহে পানীলৈ নিবলগীয়া হোৱাটো প্ৰথম ক্ৰাইম। তাৰপিছতো ক্ৰাইমৰ ৰিপৰ্ট বিচাৰিবলৈ ইমান দেৰিকৈ কিয় কৰি আছে, কোনো এটা ধৰণৰ আগবঢ়া নোহোৱাৰ কাৰণে আমি আচৰিত হৈছোঁ। গতিকে আমি যিমান ক্ষিপ্ৰতাৰে এই কেছটোত আগবাঢ়িব পাৰে আমি তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ, যাতে কোনো ধৰণৰ গাফিয়লি নৰাখে, কোনো সাইনৰ সুৰুঙা নিদিয়াকৈ যাতে জুবিন গাৰ্গৰ এই গোটেই কেছটোক যাতে এটা স্থায়ী ৰূপ দিব পাৰে আৰু অতি সোনকালে ক্ষিপ্ৰতাৰে সম্পাদন কৰিবলৈ তাৰ কাৰণে দাবী জনাইছোঁ এইখন মঞ্চৰ পৰাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, জুবিন দাবিহীন সমাজ আৰু জুবিন দাবিহীন অসম আমি কল্পনা কৰিব নোৱাৰোঁ, নিবিচাৰোঁ। আচলতে জুবিন দা আছে আৰু থাকিব, সেয়াই আমাৰ বিশ্বাস। আপুনি কি ক'ব বিচাৰিব? মই 3টাই কথা ক'ম, এটা উদাহৰণো আছে। প্ৰথম কথাটো হ'ল যে মই অসমীয়া হিচাপে লাজ পাইছোঁ। দ্বিতীয়টো হৈছে জুবিনদাৰ অনুৰাগী হিচাপে বৰ দুখ পাইছোঁ। আৰু এইখন চৰকাৰক যে বহুত আশাৰে ভোট দিছিলোঁ,
তাত মই বহুত কষ্ট পাইছোঁ। আৰু এটা সৰু গল্প আছে। এদিন এটা দাৱে বাঁহ এজোপা গোট কাটি থাকে। বাঁহজোপাই কয় যে মোক কিয় কাটি আছোঁ, মই কষ্ট পাই আছোঁ। এতিয়া সেই দাৱটোৱে কয় যে তুমি মোক বেয়া পাই লাভ নাই, তোমাৰ পিছফালে যিটো লাগি আছে অৰ্থাৎ যিটো নালডাল, সেইটো তোমাৰে জাতি ধৰ্মৰ অৰ্থাৎ বাঁহৰে নাল আছিলে। তাৰমানে জাতিয়ে জাতিক মাৰি আছে। আজি আমাৰ অসমীয়া মানুহে নিলে তাত, চৰকাৰো আমাৰ অসমীয়াই, আৰু যিজনক নি মাৰিলে সেইজনো আমাৰ অসমীয়াক। গতিকে আমাৰ অসমীয়া মানুহক আমাৰ অসমীয়া মানুহখিনিয়ে মাৰি আছে। গতিকে ইয়াত আৰু মই জুবিনদাৰ নিচিনা এটাই কথা ক'ম, ইয়াত বেছি কথা পাতি লাভ নাই। চৰকাৰে কি কৰিছে কি নাই সেইটো মই নাজানো, নুবুজোঁ। এটাই কথা, অতি সোনকালে আমাক ন্যায় লাগিব। কাৰণ ন্যায় যেতিয়ালৈকে নহয় তেতিয়ালৈকে মানুহ অশান্তি হৈ থাকিব। কাৰণ মানুহ জাগিব পৰা নাই, শুব পৰা নাই। গতিকে এটাই অনুৰোধ, ন্যায় লাগিব, আৰু ন্যায় অতি সোনকালে লাগিব, ইমান লেন্দি প্ৰচেছত নহ'ব। জয় আই অসম, জয় জুবিন। জয় জুবিন দা, সেয়া সকলোৰে বাণী। আপোনাক কাষলৈ আহিব বিচাৰিছোঁ। আপুনি কি ক'ব বিচাৰিব? ইয়াৰ পূৰ্বেও আপোনাৰ মন্তব্য লৈছিলোঁ, সেই ন্যায় দাবী কৰিছেও, তাৰ উপৰিও আপোনাৰ কিবা থাকিব নেকি? এতিয়া যিটো মানে আপোনাৰ SIT দি পেলাই যিটো অনুসন্ধান চলাইছে, তাত আমাৰ যথেষ্ট আশোৱা দেখা গৈছে। যিহেতু তেওঁৰ লগত যিকেইজন গৈছিল, সিদ্ধাৰ্থ, শ্যামকানু মহন্ত, তেওঁলোকে সকলোৱে জ্ঞাত যে জুবিন গাৰ্গে সদায় ৰাতি 2-3টা বজালৈকে নিজৰ ষ্টুডিঅ'ত থাকি গান হেৰি কৰি 4টা বজাত শুৱে, আৰু দুপৰীয়া 11টা বা 2টা বজালৈকে 2টা বজাৰ ভিতৰত তেওঁ শুৱাৰ পৰা উঠে। সেই দিনাখনো আগদিনাখন ৰাতি তেওঁ 3টা বজালৈকে প্ৰগ্ৰাম কৰি শুবলৈ পোৱা নাই, আৰু ৰাতিপুৱা 7-8টা বজাত নি তেওঁক পানীত নমাই দিছে। আৰু যিজন মানুহৰ চিজাৰ আছে সেই তেখেতসকলে জানিব লাগিছিলে। গতিকে সেই কথা সম্পূৰ্ণ তেওঁলোক দোষী, আৰু তেখেতসকলৰ আচলতে ন্যায়টো আমি ৰাইজে বিচাৰিছোঁ, আমাৰ ৰাইজৰ আদালতত দিব লাগে। আৰু চৰকাৰে যদি ভাবিছে যে আমি এনেকৈ দীঘলীয়া প্ৰচেছ কৰি পেলাই গৈ আছোঁ, এইটো ৰাইজে পাহৰিব কিবা ভাবে চৰকাৰ এখন মূৰ্খ স্বৰ্গত বাস কৰিছে। আমি চৰকাৰক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি কৰে অতি সোনকালে কৰক। জোনমণি ৰাভাৰ দৰে যাতে কেছটো নহয়, কাৰণ জোনমণি ৰাভাৰ কেছটো মোৰ ঘৰৰ মুখত হৈছিলে, একদম ঘৰৰ মুখত হৈছিলে। মই তেতিয়াও এই কি কয় লাভলী কাটিয়াৰা আহিছিলে, এই CBI ডাইৰেক্টৰ, মই যিখিনি ক'লোঁ সেইখিনি অফ দ্য ৰেকৰ্ড কৰি দিলে। গতিকে আমি এতিয়াও কৈছোঁ যে যদি সেইটো আকাৰে যদি ভাবি পেলাই তেওঁলোকে যদি ভাবিছে যে সেই জোনমণি ৰাভাৰ নিচিনা এটা হ'ব, তেনেহ'লে এই চৰকাৰ মূৰ্খ স্বৰ্গত বাস কৰিছে। আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে আমাক খালি যে কোনোবা আপোনালোকৰ যেনেকৈ আজি অসম লাইভে আহি পেলাই কৈছে, আমাৰ প্ৰত্যেকটো TV চেনেলে এনেকৈ জুবিন গাৰ্গৰ হৈ পেলাই হেৰি কৰিব লাগে, আৰু ৰাইজক আহ্বান জনাব লাগে। আমি ৰাজপথত নামিবলৈ সম্পূৰ্ণ সাজু আছোঁ, আৰু আমি আজৰি আনিম জুবিন গাৰ্গৰ ন্যায়। এইখিনি মোৰ কথা। আচলতে ৰাজপথলৈ আমি এতিয়াই নোলাওঁ, আইন শৃংখলা পৰিস্থিতিৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগিব। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন অসম, আৰু তাৰপিছত আমি প্ৰায় 35টা দিন উকলি গ'ল, এতিয়াও জুবিন দাৰ ন্যায়ৰ প্ৰসংগই উত্থাপন হৈ আছে। চাওক, যিহেতু আমি গণতন্ত্ৰ দেশত বাস কৰোঁ, আৰু এটা আমাৰ চৰকাৰী ব্যৱস্থা আছে, আৰু আপোনালোকে দেখিছে যে বিভিন্ন জ্ঞানী গুণী লোকৰ দ্বাৰা এখন কমিটিও গঠন কৰা হৈছে, আৰু ইতিমধ্যে SRTয়ে এখন বৃহৎ কমিটি গঠন কৰিছে, আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে। যিহেতু গভৰ্ণমেণ্টে কৈছে বা চৰকাৰে কৈছে বা ৰাইজৰ লগতো আলোচনা বিলোচনাৰ মাজতে এটা আলোচনা হৈছে যে 90 দিনৰ আগত কোনো প্ৰতিবেদন আমি ছাবমিট কৰিব নোৱাৰিম, যিহেতু এটা আইনী প্ৰক্ৰিয়া আছে। তথাপিও আমাৰ দুখো লাগে যে যিহেতু যিটো ন্যায় ব্যৱস্থাটো অতি সোনকাল হৈ গ'লে আমাৰ ভাল লাগিলেহেঁতেন, কিন্তু যিহেতু আমাৰ গণতন্ত্ৰৰ এটা ব্যৱস্থা আছে, আমি সেইটোৰ প্ৰতি অলপ আস্থা ৰাখিব লাগিব, আৰু যিহেতু আমি চৰকাৰৰ প্ৰতি এটা আস্থা ৰাখিব লাগিব। কিন্তু আমাৰ এইটোৱে দুখৰ বিষয় যে যিসকল ব্যক্তিৰ দ্বাৰা যিটো দল সংগঠনে তেখেতক ছিংগাপুৰত লৈ গৈছিলে, তেওঁলোকৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ। গতিকে মোৰ এটাই অনুৰোধ আছে অসম চৰকাৰলৈ আৰু অসমৰ জনসাধাৰণলৈ। কিন্তু মই দেখা পাইছোঁ যে অসমৰ যিসকল দল সংগঠন আছে, তেখেতসকলে নিজৰ দলৰ এডভান্টেজটো ল'বৰ কাৰণে মিটিং বা যিকোনো পৰ্যায়ত কথাবিলাক কয়। কিন্তু মই জনসাধাৰণক এটাই অনুৰোধ, ৰাইজেই ৰজা যিহেতু, আৰু জুবিন গাৰ্গৰ যিটো সপোন আছিলে আমাৰ ৰাজ্যখনৰ প্ৰতি, তেখেতে এটাই কথা কৈছিলে যে মই এখন সৰু সজ্জাৰ অসম বিচাৰিছিলোঁ, য'ত 15-20 লাখ মানুহ একেলগে গোট খাইছিলে। তেখেতে নিজে ক'লে যে মোৰ মৃত্যুস্থলীত ব্ৰাহ্মণ আহিছে, কলিতা আহিছে, খোজ আহিছে, মৌলবী আহিছে, হিন্দু আহিছে, মুছলিম আহিছে, কোচ আহিছে, তেনেধৰণৰ এখন বৰ অসম কল্পনা কৰা হৈছিলে। মোৰ মনে ধৰে তেনে এখন বৰ অসম আজি তাৰিখত সম্ভৱ নহয়। এইকাৰণে নহয় যিহেতু আজি ভাৰতবৰ্ষই বিভিন্ন সংঘাত তথা জাতিগত সংঘাতৰ ৰাজনীতি চলি আছে। গতিকে তেনেধৰণৰ এটা মনত ভাৱ আহে মনতে যে এনেকুৱা কাৰণে জুবিন আমাৰ মাজৰ পৰা আঁতৰি গ'ল নেকি। গতিকে মই বিশেষকৈ অসম চৰকাৰক এটা বিনম্ৰ অনুৰোধ যে আমাক জুবিন জাষ্টিছটো অতি সোনকালে লাগে, যাতে অসমৰ ৰাইজ শান্তিৰে জীৱন যাপন কৰিব পাৰে। ধন্যবাদ।
মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন সমাজখন আমি কল্পনা কৰিব পৰা নাই, জুবিন দা নাই এই কথাটো আমি বিশ্বাস কৰিব পৰা নাই। তাৰ পাছতো আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ। জুবিন দাক আমি কিদৰে জীয়াই ৰাখিম সেয়াও আচলতে চৰকাৰৰ প্ৰতি দল সংগঠনৰ দায়িত্ব আছে, আমাৰ দায়িত্ব আছে জুবিন দাক জীয়াই ৰাখিবলৈ আমি কি পৰামৰ্শ আগবঢ়াম, আপুনি কি ক'ব? হয়, জুবিনবিহীন আমি সিদিনাৰ পৰা আমি সকলোৰে টোপনি নোহোৱা হৈছে। আমি অনবৰতে সকলোৰে এটাই চিন্তা, তেখেতৰ আমি ন্যায় লাগে, সকলোৱে ন্যায় বিচাৰি আছে। আজিলৈকে কিন্তু চৰকাৰৰ যিটো পদক্ষেপ দেখিছোঁ সেইটো আমাৰ বহুত লেহেমীয়া গতি চলি আছে। আৰু চাওক আজি এমাহ পাৰ হ'ল, তাৰপিছত SIT দলটো তেওঁলোকে ছিংগাপুৰলৈ পঠিয়াইছে। কিন্তু ছিংগাপুৰত ধৰক মোৰ বিশ্বাস যে ছিংগাপুৰত এমাহৰ খুব ঘৰতে সোনকালে ভিতৰত পঠিয়ালে কিবা এটা পালে হয়, যে এমাহ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে যে ছিংগাপুৰ SIT দলটো পঠাইছে, তাত তেওঁলোকে কি পাইছে কি নাপাইছে মোৰ সেইটো সন্দেহৰ বিষয়। মোৰ বুলিয়ে নহয়, গোটেই বিশ্ব বা অসমবাসীৰ এটা সন্দেহৰ বিষয় হ'ব। আমি জুবিনবিহীন আমি কল্পনা কৰিব নোৱাৰোঁ। তেখেতৰ আমি যিটো মানে আমাৰ জুবিনৰ আমি তেওঁক জীয়াই ৰাখিব লাগিব। এই আমাৰ সকলোৱেতো প্ৰাণৰ হিমাৰ মতো আমি যিকোনো উপায় তেওঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গক জীয়াই ৰখাৰ কথা তেওঁ উল্লেখ কৰিছে। জুবিনৰ গান আমাৰ হৃদয়ত আছে, জুবিনৰ গানত প্ৰাণ আছে, আৰু জুবিন গাৰ্গৰ গান শুনি আমাৰ জাতিটো আচলতে সমৃদ্ধ হৈ থাকিব। উত্তৰ প্ৰজন্মকো এই গীতসমূহ আমি শুনাই থাকিম। জুবিনৰ গানে হিয়া ভঙাৰ সময়ত আমাক সাহস দিয়ে, জুবিনৰ গানে ফূৰ্তি বা আনন্দৰ সময়ত আমাক উল্লাসিত কৰে, আৰু জুবিন গাৰ্গৰ গানে আমাক আহ্লাদিত কৰি ৰাখিছে। আমি ভাগ্যৱান, কিয়নো আমি জুবিন গাৰ্গক দেখিছোঁ, আমি ভাগ্যৱান, আমি জুবিন যুগৰ সাক্ষী হ'বলৈ পাইছোঁ। মই আপোনাৰ কাষলৈ পুনৰবাৰ আহিছোঁ। জুবিন গাৰ্গক নিবিড়ভাৱে পোৱাৰ অভিজ্ঞতা আপোনাৰ আছে। এই জুবিন গাৰ্গ নামৰ মানুহটো কেনেকুৱা আছিল? আপুনি পোৱাৰ সময়ত কি ধৰণৰ আপোনাৰ সৈতে আচলতে স্মৃতি আছে জুবিন গাৰ্গৰ? আচলতে কিছুমান কথাই আৱেগিক কৰি তোলে। জুবিন গাৰ্গক মই নিচেই ওচৰৰ পৰা পাইছোঁ, কাৰণ জুবিন গাৰ্গ এটা সময়ত মানুহজনে খেলৰ লগত খুব সাংঘাতিক ধৰণে জড়িত। নিজে বেডমিণ্টন খেলি খুব ভাল পাইছিল, আৰু মোৰ মাৰ ঘৰ গুৱাহাটীত, যদিও মই জখলাবন্ধাত বিয়া হৈ জখলাবন্ধাত আছোঁ। মোৰ মাৰ ঘৰত তেখেতে খেলিবলৈ আহে 2002 চনৰ পৰা। 2 চনৰ পৰা মানে অক্টোবৰ মাহৰ পৰা মানে কণ্টিনিউ জানুৱাৰী ফেব্ৰুৱাৰীলৈ ৰাতি সদায় আমাৰ ঘৰত বেডমিণ্টন খেলেহি। মোৰ ভাইটিৰ খুব ভাল বন্ধু, খুব ক্ল'জ ফ্ৰেণ্ড হয়। মোৰ ভাই বোৱাৰী গান গায়, গতিকে ভাই বোৱাৰীৰ লগত খুব ভাল, বহুত বছৰ আগৰ পৰাই ভাল। সেই হিচাপে মই ঘৰলৈ গ'লে পাওঁ তেখেতক। মানে কি ক'ম, তেখেতৰ বিশেষকৈ ক'বলগীয়া কথাৰ ভিতৰত আমি মানে বহুতেই নাজানিছিলোঁ। ময়ো তেখেতৰ পিছতহে গম পাইছোঁ যে তেখেতে ইমান ষ্টাডি কৰে। 12,000 কিতাপ পঢ়া মানুহ খুব কম আছে। তেখেতে যেতিয়া কথা কয় নহয়, আপুনি কিবা এটা কথা সুধিলে হ'ল, মানে আঁতিগুৰি মাৰি ইমান সুন্দৰকৈ বুজাই দিয়ে, মানে এনেকুৱা মানুহ খুব কম আছে। আৰু খুব মৰমীয়া, খুব ভক্তি, মানে মোৰ মা দেউতা খুৰা খুৰী বুলি যি ধৰণে ভক্তি কৰে। দেউতা ৰৈ থাকে, কাৰণ ৰাতিপুৱা 4টাত ভাত খায়। বন্ধু গৈ আছোঁ, ভাত খাম দেই, তাৰমানে 4টা বজাত নিশাৰ ভাত ৰাতিপুৱা 4টাত খায়। বন্ধু মই ঘৰত গৈ আছোঁ, মই তোমালোকৰ ঘৰত ভাত খাম, মাছ আনি থ'বা। নিজে আহি মাছ বনাব, নিজে আহি মাছ বনাই ভাত খাব আপোনাৰ 4টা বজাত। দেউতা ৰৈ থাকে। দেউতাক গৈ পেলাই কয়, খুৰা আপুনি মোৰ কাৰণে নল'ব, মোৰতো ৰাতিপুৱাইহে ৰাতি 9টা বজাত, গতিকে মোৰ লগত সময় আপুনি কম্পেয়াৰ নকৰিব, আপুনি ধুনীয়াকৈ শুই থাকিব। মানে এনেকুৱা ধৰণৰ, মানে কি ক'ম, আজি মোৰ দেউতা নাই, দেউতা থকা হয় বৰ দুখ পালেহেঁতেন। খুব মৰম কৰিছিলে দেউতাই, আৰু মই নিজেও পাইছোঁ ওচৰৰ পৰা বহুত, মানে কি ক'ম আৰু ভাবিব নোৱাৰোঁ নিজে। এতিয়া মই বহুত আৱেগিক হৈ যাওঁ। আৰু যিদিনাখন খবৰটো পাইছোঁ সেইদিনাখনো আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ নাইকিয়া হোৱাৰ নিচিনা হৈছে। আমাৰ ঘৰতো শোকত গোটেইবিলাক ম্ৰিয়মান হৈ গৈছে। কান্দা 2-4 দিন ভাত পানী নাই নিচিনা হৈ গৈছিলে। গতিকে মানে এনেকুৱা ধৰণৰ ব্যক্তিৰ সান্নিধ্য হয়তো আমি নাপাম। আৰু মই নিজকে ভাগ্যৱান বুলি ভাবোঁ, যিহেতু মই তেখেতৰ সান্নিধ্য পাইছোঁ, তেখেতৰ লগত কথা পাতিব পাইছোঁ। মই তেখেতৰ খাৰঘুলি ঘৰলৈকো গৈছোঁ। মানে খাৰঘুলি ঘৰখন আপুনি প্ৰকৃতিৰ মাজত, জীৱ জন্তু, কুকুৰ, মানে এনেকুৱা ধৰণে থাকে, মানে আমি ভয় কৰোঁ, তেখেতে মানে একো নাই, মানে এইবিলাক মোৰ লগতে থাকে। গতিকে মানে এনেকুৱা ধৰণৰ ব্যক্তি পাবলৈ বিৰল, আৰু সেইকাৰণে চাগে আজি ভগৱানৰ ৰূপ লৈ লৈছে। সকলোৰে অন্তৰত আজি বাস কৰিছে। এইকাৰণে জীৱ জন্তুৰ পৰা আদি কৰি, চৰাই চিৰিকটিৰ পৰা আদি কৰি সকলো আজি জুবিন অনুৰাগী, সকলো। কি ক'ম আৰু, মানে ভাষা নাই। বহুত মূল্যৱান সম্পদ হেৰুৱালোঁ আমি, আৰু আমি হীৰাৰ টুকুৰা হেৰুৱালোঁ। সেয়া চাগে আমি আৰু ঘূৰাই নাপাম চাগে। আৰু এটাই খালি আমি গৌৰৱবোধ কৰোঁ, মই নিজেও গৌৰৱবোধ কৰোঁ যে জুবিন যুগৰ মানুহ আমি, জুবিনৰ দেশৰ মানুহ, জুবিন যুগৰ মানুহ, সেইটোৱে। আৰু আমি ন্যায় বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জুবিন যুগৰ মানুহ, আমি জুবিন দেশৰ মানুহ। আৰু এই মহিলা কেইগৰাকীক এই মুহূৰ্তত আমি এবাৰ দেখুৱাব বিচাৰিছোঁ। বাইদেৱে যেতিয়া কথাকেইটা কৈ আছিল, তেতিয়া সকলোৰে চকুবোৰ চলচলীয়া পৰি যোৱাবোৰ পৰিলক্ষিত হ'ল। সকলোৰে মনত সেই আৱেগটোৱে
খুন্দা মাৰি ধৰিলে আৰু সকলোৱে আচলতে এই জুবিন দা নামৰ সত্তাটোক অনুভৱ কৰিলে এক মুহূৰ্তৰ বাবে আৰু সকলোৰে চকুবোৰ সেমেকি উঠিল। প্ৰিয় দৰ্শক, আমি বাৰে বাৰে উল্লেখ কৰিব বিচাৰিছোঁ এই জুবিন গাৰ্গ নামৰ সত্তাটো প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আছিল। বাইদেৱে ক'লে খাৰঘুলিৰ 0 মাইল নামৰ যিটো ঘৰ জুবিন দাৰ, সেই ঘৰটোত আপুনি কি নাই, হাঁহ কুকুৰা বগলী বান্দৰৰ পৰা আৰম্ভ কৰি সকলো, অৰ্থাৎ প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা এই মানুহজনক সেইবাবে মৃত্যুৰ পাছত প্ৰকৃতিয়েও তেওঁক স্বাগতম জনাইছে। তেওঁ মৃত্যুৰ পিছত আচলতে সৰগলৈ তেওঁক স্বাগতম জনাইছে, আদৰণি জনাইছে আৰু তাৰ পাছত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল সেয়া আমি সকলোৰে জ্ঞাত। মই অকণমান আপোনাৰ পৰা জানিম, জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন দাৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আহিছে। জুবিন দাই জাতি ধৰ্ম নামানো বুলি কৈছিল, সকলোৱে এতিয়া এখন মুক্ত সমাজলৈ ওলাই আহিছে আৰু গৰিমা বৌৰ শিৰৰ সেন্দুৰখিনিত এতিয়াও আমি জুবিন দাক দেখা পাওঁ, সেয়াও কিন্তু এটা পৰিৱৰ্তন। সেই পৰিৱৰ্তন সমাজত প্ৰয়োজন আছে। আপুনি এগৰাকী মহিলা হিচাপে কি বুলি ভাবে? প্ৰথমতেতো আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ জুবিন দাৰ ন্যায়ৰ বাবে, ইয়ালৈ আমাৰ জখলাবন্ধালৈ আপোনালোক অহাৰ বাবে। আমি আচলতে সৰুৰ পৰা এতিয়া বৰ্তমান সময়খিনিলৈকে আচলতে জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। এতিয়া সদায় সুখতো জুবিন দাৰ গান, দুখতো জুবিন দাৰ গান, প্ৰতি মুহূৰ্তত আচলতে এতিয়া আমি অনুভৱ কৰিছোঁ জুবিন দাৰ অভাৱটো সঁচাকৈ কেতিয়াও কোনেও পূৰাব নোৱাৰে। আৰু যোনদিনাখনৰ পৰা জুবিন দাৰ খবৰটো শুনিছোঁ সেইদিনাখনৰ পৰা আচলতে কোনো ঘৰৰ মানুহ হওক, অসমৰ প্ৰতি ঘৰ মানুহতে সেইটো একেই অৱস্থা হৈছে যে কোনো ভালকৈ শুব পৰা নাই, কোনো শান্তিতে খাব পৰা নাই, চবৰে একেই সমস্যা হৈছে। গতিকে আমাৰ চৰকাৰলৈ এটাই অনুৰোধ, যাতে আমাৰ জুবিন দাক অতি সোনকালে ন্যায় প্ৰদান কৰে আৰু গৰিমা বৌৰ যিখিনি সেন্দুৰখিনিত আমি সদায় জুবিন দাক যাতে জীয়াই ৰাখিব পাৰোঁ, সেইটোৱে বৌলৈ আমাৰ ফালৰ পৰা অনুৰোধ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান বৰ্মা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন সমাজখন আমি কল্পনা কৰিব নোৱাৰোঁ। জুবিন দাৰ মৃত্যুৰ পাছত আপুনি যিদৰে কান্দিছিল, ময়ো কান্দিছিলোঁ। মই বাতৰি পৰিৱেশন কৰিবলৈ গৈ ৰৈ গৈছিলোঁ। এতিয়াও জুবিন বুলি কোৱাৰ লগে লগে আপোনাৰ চকুহাল সেমেকি উঠিল, চকুপানী নিগৰি আহিল। বিশ্বাস কৰিব পাৰিছিল নে জুবিন গাৰ্গ নামৰ মানুহজন যে আমাৰ মাজত নাই? কেতিয়াও বিশ্বাস কৰিবলৈ মন নাযায়, নোৱাৰি কৰিব, কাৰণ যেন আমাৰ মাজত সদায় আছে যেন তেনেকুৱা লাগি থাকে। আৰু সঁচাই মোক ক'ব নোৱাৰোঁ, খুব দুখ লাগে। ল'ৰাটোলৈ মুখখন চাবলৈ মন মানে কিবা লাগি যায়, মানে মনটো বহুত দুখ লাগিছে। আজি যদি জুবিন থাকিলেহেঁতেন নহয়, আজি কেনেকুৱা এটা অৱস্থা হ'ল, আজি কি পৰিস্থিতি দেশৰ, আজি কিয় ন্যায় দিব পৰা নাই আজি ইমান দিনে। আজি এমাহ পাৰ হৈ গ'ল, কিন্তু তেওঁক শাস্তি দিব পৰা নাই কিয়, দোষীকেইটাক কিয় এনেকৈ ৰাখিছে। গতিকে আমাক জুবিনৰ ন্যায় লাগে। গতিকে জুবিন আমাৰেই সন্তান, মোক ক'ব নোৱাৰোঁ। এয়াই হৈছে জুবিন দাবিহীন সমাজ, এয়াই হৈছে জুবিন দাবিহীন অসম। জুবিন দা সকলোৰে আছিল, VIPৰ আছিল, VVIPৰ আছিল, দুখীয়া নিচলা দৰিদ্ৰ সকলোৰো আছিল। আৰু সেইবাবে জুবিন দাৰ মৃত্যুত 16 লক্ষাধিক লোক অন্ত্যেষ্টিক্ৰিয়াৰ যি আচলতে সমদল তাত সমবেত হৈছিল। প্ৰিয় দৰ্শক, আমি জখলাবন্ধাত আছোঁ। ইতিমধ্যে জখলাবন্ধাবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমাৰ সন্মুখত কেতবোৰ মন্তব্য ৰাখিছে। জুবিন গাৰ্গক নিবিড়ভাৱে পোৱা লোকেও আমাৰ আগত অভিজ্ঞতা বৰ্ণনা কৰিছে। জখলাবন্ধা হৈছে উজনি, নামনি আৰু মধ্য অসমৰ মধ্যস্থতাকাৰী স্থান। এই স্থানত জুবিন গাৰ্গৰ প্ৰতিখন কেছেট ৰিলিজ হোৱাৰ পিছত তেওঁ আহিছিল আৰু সেই অভিজ্ঞতাও বৰ্ণনা কৰিছে বহুজনে আমাৰ সন্মুখত। এটি কণমানি আছে, তোমাৰ নামটো কি? অনুষ্কা মহন্ত, হয়নে? কি গাবা তুমি এতিয়া? গাই দিয়াচোন মায়াবিনীটো, শুনো আমি। মায়াবিনী ৰাতি বুকুত দেখা পালো তোমাৰ ছবি, ধলা দিলা কোপনিয়াই ইয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ ইয়নৰে চেঁচা টোপাল নামি অহা নুতুলে ন মোৰ দেহত প্ৰতি পুৱা, তোমাৰ হতে পহদিৰণে নাপো নিজানো গান মোৰ এক হ'ব ভাবো তোমাৰ বুকুত। বৰ ধুনীয়া দেই। প্ৰিয় দৰ্শক, আমি কেইটামান মুহূৰ্তৰ পূৰ্বে কৈছিলোঁ যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিবলৈ কি কৰিম আমি পৰামৰ্শ বিচাৰিছিলোঁ। আমি আচলতে শংকা ব্যক্ত কৰিছিলোঁ যে জুবিন গাৰ্গক আমি কেনেদৰে জীয়াই ৰাখিম। এই কণমানিটোৱে মায়াবিনী ইমান ধুনীয়াকৈ গীতটো গোৱাৰ পাছত
যিদৰে জুবিন গাৰ্গক অনুকৰণ কৰিছে তাৰপিছত আৰু আমি চিন্তা কৰাৰ কোনো কাৰণ নাই। জুবিন গাৰ্গক আমি কেনেদৰে জীয়াই ৰাখিম, আমি জীয়াই ৰাখিম, উত্তৰ প্ৰজন্মই জীয়াই ৰাখিব, ইহঁতৰ পৰৱৰ্তী প্ৰজন্মই জীয়াই ৰাখিব, অসমীয়া জাতি থকালৈকে জুবিন গাৰ্গ জীয়াই থাকিব। আপোনাৰ কাষলৈ আহিছোঁ, জুবিন গাৰ্গবিহীন এটা মাহ। নিশ্চিতভাৱে আজি যোনটো স্থলীৰ পৰা অসম লাইভৰ এই প্ৰচাৰ হৈছে, জুবিনদাৰ ন্যায়ৰ বাবে এই যাত্ৰাত আমি সহযাত্ৰী হিচাপে অসম লাইভৰ লগত আছোঁ। এই জখলাবন্ধাতেই জুবিনদাৰ গীত 24 ঘণ্টাই বাজিছিল। যিখন কেছেট ইয়াৰ পৰা জুবিনদাই মুকলি হৈছিল, ইয়াৰ আপুনি আশে পাশে থকা সকলো বিপণীত এই গানসমূহ গুঞ্জৰিত হৈছিল, সকলোৱে শুনিছিল। আৰু জখলাবন্ধা 24 ঘণ্টাই খোলা আছিলে আৰু তেতিয়া সঘনাই জুবিনদাৰ গানসমূহ বাজিছিল আৰু জুবিনদা ইয়াত প্ৰায়ে ৰৈছিল। আমি তেওঁৰ ওচৰত বহু সান্নিধ্য আমি বহুবাৰ ইয়াত পাইছোঁ। পিছলৈ তেওঁ দুখো কৰিছিলে, আধুনিকতাৰ যুগত সেই দিশসমূহ কিছু নাইকিয়া হৈছিল ইউটিউবৰ যুগত। কিন্তু এটা কথা ক'ব বিচাৰোঁ, জুবিনদাৰ যি যাত্ৰা, এই গোটেই জাতিটোৰ এটা সম্পদ। এই জুবিনদাৰ আমি তেখেতক ন্যায় বিচাৰিছোঁ। আমি ছাত্ৰ সন্থাই আজি ন্যায় সমদলৰ পৰা বাহিৰে আহি আজিৰ এই কাৰ্যসূচীত আহি উপস্থিত হৈছোঁ। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, এই SITৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন ক্ষিপ্ৰ হ'ব লাগিব আৰু এই প্ৰতিবেদন পানী নসৰকা হ'ব লাগিব। কালপিতকেইজনে কঠোৰৰ পৰা দৃষ্টান্তমূলক কঠোৰ শাস্তি পাব লাগিব, এইটো আমাৰ দাবী। আৰু অসমে আন্দোলন নকৰাকৈ একো নাপাবই নেকি, এইটো আমাৰ প্ৰশ্ন। চৰকাৰলৈ প্ৰশ্ন, আপোনালোকে ডাবুল ইঞ্জিনৰ কথা কয়, ডাবুল ইঞ্জিন থকা চৰকাৰৰ পৃষ্ঠপোষকতাত আকৌ ন্যায় বিচাৰি আন্দোলন হয়, এইটো নাভূত নাচুত কথা। এই কথা আমি তেওঁলোকে যিমানেই জুবিনদাৰ এই ন্যায় যাত্ৰাটোত যিমানেই তেওঁলোকে ডাইভাৰ্ট কৰিবলৈ নিবিচাৰক কিয়, দুগুণ উদ্যম দুগুণ উৎসাহেৰে তেওঁৰ ন্যায়ৰ বাবে সকলো ওলাই আহিব। গতিকে এই আপোনালোকৰ মিডিয়াৰ যোগেদি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ, জুবিনদাৰ ন্যায় হ'ব লাগিব, ন্যায় ক্ষিপ্ৰ, পানী নসৰকা হ'ব লাগিব। দোষী আৰু এই কালপ্ৰিতে কঠোৰৰ পৰা কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। ইয়াত কোনো ধৰণৰ কিন্তু পৰন্তু নাথাকিব। যিসকল বয়োজ্যেষ্ঠ বৃদ্ধৰ পৰা কণমানি সন্তানলৈকে জুবিনদাৰ মন মগজু হৃদয়ত চিন্তাত আমাৰ এটাই কথা, জুবিনদাই ন্যায় পাব লাগিব। আৰু এই ন্যায় নোপোৱালৈকে এই সংগ্ৰাম, এই অবিৰত সংগ্ৰাম সদায় চলি থাকিব। আৰু ইয়াৰ পৰা আমি স্পষ্টকৈ আপোনালোকৰ যোগেদি এটাই কথা ক'ব বিচাৰোঁ, জুবিনদাৰ ন্যায় নোহোৱা পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহওঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি ইতিমধ্যে ব্যক্ত কৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাবিহীন সময়খিনি যথেষ্ট কষ্টকৰ, আমি বিশ্বাস কৰিব পৰা নাছিলোঁ। তাৰপাছতো কোনোমতে আমি ৰৈ আছোঁ যে মানুহজনে ন্যায় পাব। আপুনি কি ভাবিছে? আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'বলৈ আমি ৰাজপথত ওলাবলৈ আমাৰ অসমীয়া সমাজৰ এটা লজ্জাজনক কথা। জুবিন দাক নাই যে সেইটো বস্তু আমি অনুভৱ আচলতে কৰিবই নোৱাৰোঁ। এপাকত ভাবিলে যেতিয়া জুবিন দা নাই বুলি যেতিয়া ভাবোঁ, আমাৰ হৃদয়খন অন্তৰখন আচলতে বিষায়, বহুত বিষায়। আৰু শংকৰদেৱ মাধৱদেৱৰ পিছত যদি আমি কাৰোবাক যদি ভাবোঁ, জুবিন দাৰ কথা আমি ভাবিব পাৰোঁ। আৰু সেইটো বস্তু আমি কেনেকৈ মানে ন্যায় আমি পাম। আৰু যোনখন চৰকাৰে SIT গঠন কৰিছে, সেই SITখনৰ ওপৰতো আমাৰ এতিয়া আস্থা নাইকিয়া হৈ পৰিছে। কাৰণ কিয়, তেওঁলোকেই যেতিয়া ৰাজপথত নামিবলগীয়া হৈছে, ময়ো জুবিন আমিও জুবিন বুলি যেতিয়া তেওঁলোকে শ্লোগান দিবলৈ ধৰিছে, তেতিয়া আমি কাৰ ওপৰত আশা কৰিম? সেইটো আমি হৈছোঁ সাধাৰণ জনতা, আমিতো তেওঁলোকৰ ওপৰতে সেইখিনি ভৰসা কৰিব লাগিব। গতিকে আমাৰ এটাই অনুৰোধ যে আপোনালোকে অতি সোনকালে আমাৰ জুবিনদাক ন্যায় দিয়ক, সেইটোৱে বিচাৰোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম অন্তিমটো আমি আচলতে ভাষ্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব বিচাৰিব? 2001 চনত সম্ভৱ জুবিনদাৰ এখন চিনেমা ওলাইছিলে মুদ্দা। সেই চিনেমাখনত এখন গীত গাইছিলে, সেইটো গীতেৰে মই অকণমান কৰিছোঁ। জুবিনদাৰ গীতটো গোৱা ইম্পচিবল কথা, সেই গীতটোত মই অকণ গাব বিচাৰিছোঁ। আৰু সেই গীতটোৰ জৰিয়তে মই দুটা কথা বুজাব বিচাৰিছোঁ। সপনে সাৰে यार टूट गए तू हुई हर जाई दिल हुआ है टुकड़े टुकड़े ऐसी ठोकर खाई। জুবিনদা আমাক এৰি থৈ গ'ল, আমি দুখ পাইছোঁ, মনটোক আমাৰ ভাঙি গ'ল। আৰু যদি আজি ন্যায় নাপায় তেতিয়াহ'লে আমাৰ মনটো ভাঙি গ'ল। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ। আই লাভ ইউ জুবিনদা। ঠিক আছে, জুবিনদাৰ জয় হওক, জুবিনদাৰ জয় হওক বুলি আমি ক'ব নালাগে। জুবিনদা জয় আছিল, জুবিনদা জয় হৈ থাকিব, জুবিনদাৰ জয় আমি জীয়াই ৰাখিম। জুবিন গাৰ্গ অমৰ, জুবিন গাৰ্গ অসমীয়াৰ শেষ বিন্দু তেজ থকালৈকে, উশাহ নিশাহ চলি থকালৈকে, চন্দ্ৰ সূৰ্য থকালৈকে অসম আৰু অসমীয়াৰ হৈ থাকিব। জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে। জুবিন গাৰ্গ অদ্বিতীয়,
একক অনন্য অৱতাৰী পুৰুষ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি যাত্ৰা আৰম্ভ কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে। সকলোৰে একেই কথা, জুবিন গাৰ্গৰ ন্যায় লাগে। জখলাবন্ধাৰ পৰা মায়াবিনী ৰাতিৰ বুকুত সামৰিছোঁ। মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।